নমস্কাৰ ৰাইজ, বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, সেয়েহে আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। ৰাইজ, আজি এটা শৰ্টকাটত জবা ফুল ড্ৰয়িং হ'ব। আজি জবা ফুল হ'ব? ঠিক আছে, ওকে। ৰাইজ, আজি এটা জবা ফুল ড্ৰয়িং কৰি আপোনালোকক দেখুৱাই আছোঁ বহুত সহজ পদ্ধতিত, গতিকে আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ। ৰাইজ, আজি বনাম জবা ফুল, গতিকে ভিডিঅ'টো ভালদৰে চাই থাকিব। জবা ফুলটো ড্ৰয়িং কৰাৰ আগতে ধুনীয়াকৈ এনেকৈ এটা ৰাউণ্ড কৰি ল'ব। HB কাঠ পেঞ্চিলতে কৰিলে হ'ব। মই 8BD কৰিছোঁ, আপোনালোকে HBD কৰিব। এনেকৈ ৰাউণ্ড এটা কৰি ল'ব। আপোনালোকে ৰাউণ্ডটো দেখিছেনে নাইবা? দেখাই আছোঁ মই। এয়া ৰাউণ্ড, ধুনীয়াকৈ ৰাউণ্ড এটা কৰি ল'ব। তাৰপিছত ৰাউণ্ডটোৰ মাজত এনেকৈ দি ল'ব। তাৰপিছত এনেকৈ আপোনালোকে এনেকৈ ভাগ কৰি ল'ব ধুনীয়াকৈ। তাৰপিছত ইপিনে এনেকৈ দিব, ইপিনে এনেকৈ দিব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা ইপিনে দিব। তাৰপিছত আমি যে ৰাউণ্ড কৰিছিলোঁ, এই ৰাউণ্ডটোৰ লগে লগে অকণমান এনেকৈ ধুনীয়াকৈ এনেকৈ আনিব, এনেকৈ দিব। তাৰপিছত ইপিনৰ পৰাও এনেকুৱা আনিব। তাৰপিছত ইপিনৰ পৰাও এইখিনি যেনেকৈ তেনেকৈ দিলেও হৈ যাব, ইমান মিলাই থাকিব নালাগে। এইখিনি যেনেকৈ তেনেকৈ লগাই দিব। তাৰপিছত ইপিনে এটা, এইখিনি ইয়াৰ পৰা আপোনালোকে এনেকুৱা দিব। আৰু এইখিনি আমি এতিয়া অকণমান ডাঠ কৰি দিব লাগিব। ডাঠ কৰি দিলে দেখিবলৈ ভাল হ'ব। তো ৰাইজ, আপোনাৰ যদি ফুল আঁকিবলৈ যদি ইচ্ছা আছে, আপুনি এইটো ভিডিঅ'টো চালে ধুনীয়াকৈ আঁকিব পাৰিব। যদি আপুনি আৰ্ট জানে তেতিয়াতো বেলেগ কথা। যদি নাজানে, এই ভিডিঅ'টো চালে আপুনি শিকি যাব ধুনীয়াকৈ। আপোনাৰ ল'ৰাটোকো শিকাব পাৰিব। আৰু ইয়াৰ মাজৰ পৰা আপুনি ধুনীয়াকৈ এনেকৈ এডাল ওলাই দিব। ঠিক আছে, ধুনীয়াকৈ এনেকৈ ওলাই দিব। এনেকৈ ধুনীয়াকৈ লৈ যাব। আগৰ পিনে সৰু কৰি দিব আৰু ইয়াত ধুনীয়াকৈ এনেকৈ দিব। দুয়োফালে দিব, ধুনীয়াকৈ মিলাই দিব। মানে তলৰ পিনে যিমান এনেকৈ দীঘলকৈ দিয়ে, ওপৰৰ পিনে অলপ কৰি সৰু কৰি আপোনালোকে লৈ আনিব। ঠিক আছে, তাৰপিছত ইয়াতে এনেকুৱা দিব, গোল। এইবিলাক আপোনালোকে বনাওঁতে অকণমান ধুনীয়াকৈ দিব। মই জাষ্ট দেখুৱাই দিছোঁ। তাৰপিছত ইয়াত এনেকৈ দিব, অকণমান এনেকৈ দিব। আৰু এইপিনে এনেকৈ দুডাল দিলেই হৈ যাব। জাষ্ট দেখিব ভাল লগাৰ কাৰণে এইখিনি। ঠিক আছে, আমাৰ জবা ফুলৰ শ্বেপ আহি গ'ল। আৰু এতিয়া আমি কি কৰিব লাগিব, ঠিক এইটোৰ পৰা এনেকুৱা এটা অনুমানত লৈ আনিব। এইখিনিত ইয়াৰ পৰা অকণমান এনেকৈ আপোনালোকে এনেকৈ দিব, ডাঙৰকৈ, বেছি নহয়। জাষ্ট এনেকৈ লৈ আনিব। আৰু ইয়াত আপোনালোকে এনেকুৱা দিব। তাৰপিছত ইয়াৰ পৰা এইখিনি ধুনীয়াকৈ এনেকৈ টানি দিব। বছ, হৈ গ'ল। তাৰপিছত আমি এইপিনে কি দিম, এইপিনে এনেকৈ দিম, এইপিনে এনেকৈ দিলোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক, ফুল আঁকিবলৈ শিকি যাব 100% গেৰাণ্টি আছে। আৰু এতিয়া আমি ইয়াতে আমি এতিয়া পাত এখন দিম। ইপিনে এইটো চাইডে আমি এতিয়া পাত এখন দিম। পাতখন দিওঁতেও আপোনালোকে ধুনীয়াকৈ এনেকৈ মিহিকৈ হালকা এনেকুৱা কৰি ল'ব। ঠিক আছে, ধুনীয়াকৈ এনেকৈ এটা গোল মটো পাত এটা আঁকি ল'বা। পাতটো তাৰপিছত অকণমান এনেকৈ ডাঠ কৰি দিবা। আৰু এইখিনিতে অকণমান এনেকৈ দিবা। ঠিক আছে, গতিকে ৰাইজ, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ পাহৰি নাযাব। যদিহে মোৰ পেজটো ফ'ল' কৰা নাই, পেজটো ফ'ল' কৰি দিব। লগতে লাইক আৰু এটা ধুনীয়া আছে
কমেণ্ট এটা কৰি দিব তেতিয়া আগলৈ ভিডিঅ' লৈ আহিবলৈ মোৰ অকণমান ভাল লাগিব গতিকে এইটো পাৰ্টটো এনেকৈ দিব আপোনালোকক মই জাষ্ট দেখুৱাই দিছোঁ ইমান চেম নহ'ব পাৰে বাৰু জাষ্ট আপোনালোকক মই এটা আইডিয়া দিছোঁ ফুল আপোনালোকে কেনেকৈ ড্ৰয়িং কৰিব ৰাইজ ফুলটো কেনেকুৱা হ'ল জনাবলৈ পাহৰি নাযাব আৰু গাইজ আপোনালোকে যদি বুজি পাইছে নে নাই মই নাজানো কিন্তু মই 100% বুজি পাইছোঁ হয় নেকি কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে নে নাই জনাব দেই তে আজিলৈ বাই বাই বাই